নমস্কাৰ সকলোকে আজি স্বাগতম। আজি অইন দিনাখনৰ নিচিনাকে যেনেকে আমি বেলেগ কথা পাতো তেনেকুৱাকে এইটো ভিডিঅ' নহয়, এটা জাষ্ট মোৰ বিষয়ে কিছু ক'ব কাৰণে মই কি কৰোঁ কি নকৰোঁ আৰু মই ইউটিউবত কি কৰি আছোঁ। ইয়াতে মোৰ ফাৰ্ষ্টতে মোৰ নামটো কৈ লৈছোঁ। মোৰ নামটো শংকৰজ্যোতি শইকীয়া। মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হয়। মই বৰ্তমান কাম কৰি আছোঁ প্ৰাইভেটলি। তাৰপিছত মই ইঞ্জিনিয়াৰিং বিনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজৰ পৰা পঢ়িলোঁ, যিখন কোকৰাঝাৰত আছে, আছামৰ এখন ইঞ্জিনিয়াৰিং কলেজ হয়, গভমেণ্ট। আৰু তাৰপৰা BE কৰিলোঁ। তাৰপিছত এতিয়া এই ইউটিউবৰ থ্ৰুৱেদি আপোনালোকৰ লগত ইণ্টাৰেকশ্যন কৰি আছোঁ। মোৰ যিবোৰ এতিয়ালৈকে যিমান এক্সপিৰিয়েঞ্চ হৈছে, যিমানখিনি দেখিছোঁ, যিমানখিনি জানিছোঁ, সেইখিনি গোটেইখিনি মানে মই মোৰ ক'বলগীয়াখিনি গোটেইখিনি মই ইউটিউবৰ থ্ৰুৱেদি ভিডিঅ'ৰ থ্ৰুৱেদি এক্সপ্ৰেছ কৰি আছোঁ, কৈ আছোঁ। আৰু লগতে মই ফটোগ্ৰাফী কৰি ভাল পাওঁ। ফটোগ্ৰাফী মানে নেচাৰেল আৰু যিটো মোবাইল ফটোগ্ৰাফী হয় সেইটো কৰি ভাল পাওঁ, ক্লিক কৰি ভাল পাওঁ, সেয়াই আৰু হবিয়ে আছিলে মোৰ সেইটো। মই কলেজত পঢ়ি থাকোঁতেও এইবিলাক ফটো ক্লিক কৰি থাকোঁ। সেই তেতিয়াৰ পৰা আৰম্ভণি। তেতিয়াতো প্ৰথম ফেচবুক পেজ এটা খুলিলোঁ, তাৰপিছত ইনষ্টাগ্ৰামত সোমাই পেলাই ইনষ্টাগ্ৰামৰ পেজ এটা খুলিলোঁ, ছেম ইমেজিন ক্ৰিয়েটিং বুক বুলি আছে। তেনেকৈ ফটোগ্ৰাফী কৰি তাৰপিছত ভিডিঅ'লৈ আহিলোঁ। বেছি দিন হোৱা নাই ভিডিঅ'ত বেছি ভালদৰে লাগি থকা, কাৰণ আগতে মই ভিডিঅ'তকৈ বেছি ফটোগ্ৰাফী কৰি ভাল পাইছিলোঁ, ফটো ক্লিক কৰি ভাল পাওঁ। এতিয়া ভিডিঅ' কৰি ভাল পাওঁ। আৰু মই গোটেই পৃথিৱীখনক মোৰ যিটো মই যিটো ভিউ হয় ন, যিটো মই দেখিছোঁ কৰিছোঁ, মোৰ ধৰণে যিখন ধুনীয়া হয়, মই সেইখনক দেখুৱাব বিচাৰিছোঁ। দেখুওৱাৰ লগতে মোৰ যিটো ষ্টৰি হয় ন, সেইটো ক'ব বিচাৰি গৈ আছোঁ। সেইটোৱে হয় মানে মই মোৰ নিজৰ ষ্টৰিটো ইয়াত মোৰ ষ্টৰি হওক, ভিউ হওক, যিখিনি হয় সেইকাৰণে মোৰ ভাষাৰে, মোৰ কথাৰে মই ক'ব বিচাৰি গৈ আছোঁ, কেনেকৈ বুজি পাইছোঁ, কেনেকৈ কৰিছোঁ, কেনেকৈ দেখিছোঁ, সেইবিলাকৰ কথা। মই অৰুণাচলতো কাম কৰিছিলোঁ। অৰুণাচলত অলমষ্ট 1 বছৰ 8 মাহ মানে থাকিলোঁ। পাহাৰীয়া এলেকা হয় য'ত থাকিছিলোঁ, আৰু পাহাৰীয়া এলেকা মানে গম পায়েই, বৰষুণৰ সময়ততো পানীটোতো বহুতেই বাঢ়ে, কিন্তু বানপানী নহ'ব পাৰে কাৰণ পাহাৰীয়া অঞ্চল, তাৰপৰা তললৈ নামি আহিব। কিন্তু তাত বৰষুণ দিয়াৰ লগে লগে চাফা পানী নাইকিয়া হৈ যায়, সেইখন সময়ত আপোনাৰ খোৱা পানী দিগদাৰী হৈ যায়। পানীৰ অসুবিধাটো বহুত হয় পাহাৰত, আৰু বাকী খোজকাঢ়ি যাবলৈও দিগদাৰ, কোন পকত ওপৰৰ পৰা শিল পৰি যায় কোনেও গমেই নাপায়। খহনীয়াও বেছি হৈ থাকে পাহাৰীয়া অঞ্চলবিলাক। 1 বছৰ 8 মাহ দেন হায়দৰাবাদত কৰিলোঁ, যিটো 24 মেগাৱাটৰ হয়, যিটো যেতিয়া মানে বৰষুণ বেছি দিয়ে ন, তেতিয়া 20% বেছিকৈ চলাই, মানে এফিচিয়েঞ্চিটো বেছিকৈ হেৰি কৰি পেলাই সেইটো অভাৰলোড দিয়া হয়। তথাপিতো পিক ছিজন হয়, আৰু সেইটো ছিজনতে চবতকৈ বেছিকৈ লয়। এনেইতো ক'বলৈ 24 মেগাৱাটৰ হয়, কিন্তু হায়েষ্ট পিকত 28 মেগাৱাটলৈকে যায়। অল টোটেল এনেকৈ দেখিছোঁ, কৰিছোঁ জীৱনটো, আৰু লগতে শিকিছোঁ বহুত কথা ঘূৰি পকি। আৰু এটা কথা, ঘূৰিলে বহুত ভাল হয়, বহুত ধৰণৰ মানুহক লগ পোৱা যায়, বহুত কথা শিকিব পাৰে। শিকিব লাগে, কৰিব লাগে, গৈ থাকিব লাগে। আৰু মই অলমষ্ট 2017 মানতে মানে যেতিয়া কলেজত নাম লগাইছোঁ ন, মই 2017ত বিনেশ্বৰ বৰ্মত সোমাইছোঁ। তেতিয়াৰ পৰাই মই ফটোগ্ৰাফীত লাগি আছোঁ তেতিয়াৰ পৰাই, আৰু তেতিয়াৰ পৰা আৰম্ভণি আৰু ইয়াৰ ইমেজিন ক্ৰিয়েটিং বুক
প্ৰথমতে নামটো বিচাৰি বিচাৰি ভাবি আছিলোঁ কি কৰোঁ কি নকৰোঁ, চবৰে ইউনিক নেম থাকে, যদিও বেলেগ নিজৰ নামটো দি এটা সময়ত তেনেকৈ নিজৰ নামটো দি পেলাই আহিবলৈ দেখুৱাব বিচৰা নাছিলোঁ, কাৰণ মই এটা নিজৰ এটা বেলেগ এটা ইউনিক আইডেণ্টিটি, এটা নিক নেম টাইপৰ যেনেকৈ হয় ন, মই সেইটো তেনেকৈ লৈ যাব বিচাৰিছিলোঁ, সেইটো কাৰণে ইমেজিন ক্ৰিয়েটিংবোৰ ৰাখিছিলোঁ। এই তেনেকেই আজি আহি এই ভিডিঅ'টো পৰিণত হ'ল। সেইটোৱে মই গোটেই পৃথিৱীখনক মোৰ যিটো নজৰীয়া হয়, যিটো ভিউ হয়, ভিউ পইণ্ট হয়, যিটো জানো, যিটো শিকোঁ, যিটো দেখোঁ, আৰু ষ্টৰিবোৰ মোৰ ক'ব বিচাৰোঁ, সেইটোৱে মোৰ এই ইউটিউবৰ থ্ৰুৱেদি সেইখিনিকে লৈ আহিম। আৰু মাজে মাজে টেষ্টিঙো কৰি থাকোঁ, মাজে মাজে সকলোৰে লগত আহিবৰ কাৰণেও এনেই লাইভত আহি থাকোঁ। সেইটোৱে যি পাওঁ গোটেইখিনি দেখুৱাম, গোটেই লাইভটোকে দেখুৱাম পাৰিলে। সেইটোৱে আৰু সেইটো যিমানখিনি পচিবল আৰু, কাৰণ 24 ঘণ্টাটো পচিবল নহয় যে কেমেৰা লৈ ঘূৰি ফুৰিব পাৰি। সেইটোৱে যিমানখিনি পাৰোঁ দেখুৱাম, কৰিম। সেইটোৱে আৰু সেইটোৱে আৰু পাহাৰীয়া অঞ্চলটো দেখিবলৈ ভাল, ফটো উঠিবলৈ ভাল, নাইবা এনেকৈ ঘূৰিবলৈও ভাল, কিন্তু তাত থকাটো সেইটোৱে আগতেতো মই সৰুতে হ'লেতো কৈ থাকোঁ কিবা এটা হ'লে, যা পাহাৰত গুচি যাম, থাকিম, কৰিম, এনেকৈ কৰিম, কিন্তু সেইটোৱে ইমান সহজ নহয় থকাটো। আৰু সমতলততো গোটেইখিনি বস্তু পাই যোৱা যায়, কিন্তু তাত সকলো বস্তু বিচৰা সময়তে পোৱাটো মানে অসম্ভৱ নিচিনাই হৈ যায় ন, যেতিয়াই বিচাৰে আগতীয়াকৈ ষ্টক ৰাখিবই লাগিব তাত হ'লে। আৰু তাতো হস্পিটেলৰো অসুবিধা হয়, কাৰণ ওচৰে পাঁজৰেতো ঘপককৈ নাপায়, যাব লাগে বহুতখিনি দূৰ, আৰু বৰষুণৰ দিন হ'লেতো খহনীয়ালৈ ভয়, কোন পকত কোনফালৰ পৰা কি কৰি আহে সেই ঠিক নাই, শিলেই হওক বা যিয়েই হওক। সেইটোৱে ইমানখিনি আৰু সেইটোৱে আৰু মই বৰ্তমান বসবাস কৰি আছোঁ নগাঁৱতে জন্ম লোৱা, অসমৰ। সেইটোৱে এতিয়ালৈকে নৰ্থ ইষ্টৰ বুলিবলৈ অসমখনো গোটেইখন ঘূৰিব পৰাই নাই এতিয়ালৈকে। কিছু কিছু জেগা ঘূৰিছোঁ, কিছু কিছু জেগা দেখিছোঁ, আৰু অসমৰ বাহিৰত বুলি ক'লে এতিয়ালৈকে অৰুণাচললৈ যি দেখিলোঁ কামৰ সূত্ৰকে যোৱাৰ বাবে, এতিয়ালৈকে মেঘালয় সোমোৱা নাই, মানে শ্বিলঙৰ ফালে যোৱা নাই এতিয়ালৈকে। সেইটোৱে যাম, কৰিম, ঘূৰিম গোটেই পৃথিৱীখনে যিমান পাৰোঁ, আৰু পাৰিলে গোটেই অসমখন দেখিবলৈ হ'লে ভাল লাগিব। খালি সেইটোৱে সহজ নহয় এনেকুৱা ওপৰা গোটেইখিনি দেখাটো, কাৰণ ঘূৰিবলৈও লাগে। সেইটোৱে ঘূৰিম বুলিও ভাবিছোঁ, নতুন নতুন বস্তু শিকিম, নতুন বস্তু কৈ যাম, নতুন বস্তু দেখাই যাম। সেইটোৱে গোটেই এটা মোৰ ভিডিঅ' ন, আপোনালোকক দেখুৱাম। সেইটোৱে আজি এইখিনিকে ক'বলৈ আহিলোঁ যে মই কোন, কি হয়, আৰু ইয়াত কেনেকৈ আহি পালোঁহি, আৰু এতিয়া মই কিয় ভিডিঅ' বনাই আছোঁ। মোৰ পাৰ্পজটো হৈছে মই মোৰ ষ্টৰিখিনি ক'ব বিচাৰিছোঁ, আৰু মোৰ ভিউ পইণ্টখিনি দেখুৱাব বিচাৰিছোঁ, সেইটোৱে হয়। সেইটোৱে আজিলৈ ইমানেই, আজি ইয়াকে কৈ এই ভিডিঅ'টোৱে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই, আৰু লগতে আশা কৰোঁ সকলোৰে দিন ভাল যাওক, আগন্তুক দিনবিলাকো ভাল আহক, আৰু যোৱা দিনবোৰ ভাল গৈছে বুলিয়ে আশা কৰিলোঁ। সেইটোৱে সকলোৰে দিন ভাল যাওক, আপোনাৰো ভাল হওক, মোৰো ভাল হওক, সকলোৰে ভাল হওক, সেইটো কৈ আজিলৈ বাই বাই এণ্ড কৃষ্ণ কৃষ্ণ।